উদিছে বাতৰ মাজলৈ জালুকবাৰী আৰক্ষীৰ তৎপৰতা জালুকবাৰী আউটপোষ্টত মুতায়ন কৰা হৈছে অৰ্ধসামৰিক বাহিনী পৰিস্থিতি অৱনতি ঘটাৰ আশংকাতে এই ব্যৱস্থা কৰিছে প্ৰশাসনে পুনৰবাৰ জনাইছো যে জালুকবাৰী আৰক্ষীৰ তৎপৰতা অৱলম্বন কৰিছে জালুকবাৰী আউটপোষ্টত মুতায়ন কৰা হৈছে অৰ্ধসামৰিক বাহিনী আৰু পৰিস্থিতি অৱনতি ঘটাৰ আশংকাতে এই ব্যৱস্থা কৰা হৈছে ইতিমধ্যে যেহেতু আমি জনাইছো যে জালুকবাৰী আৰক্ষীৰ তৎপৰতা অৱলম্বন কৰা হৈছে য'ত ইতিমধ্যে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ আজিৰ দিনটোত উদ্ভৱ নহয় তাৰ বাবে জালুকবাৰী আৰক্ষীৰ চকীৰ সন্মুখত ইতিমধ্যে অৰ্ধসামৰিক বাহিনী মুতায়ন কৰা হৈছে সমান্তৰালভাৱে আমি জনাইছো যে গাড়ীগাঁও ধৰ্ষণ কাণ্ডৰ যি মূল অভিযুক্ত বিকি আলীক এনকাউণ্টাৰ নিহত হোৱাৰ পিছতেই এই ব্যৱস্থা গ্ৰহণ কৰিছে মহানগৰ প্ৰশাসনে যাতে আজিৰ দিনটোত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আছে বলেন আমি আপোনাৰ কাষলৈ আহিছোঁ শেহতীয়া খবৰ আৰু কি লাভ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ যি সম্পন্ন হোৱা নাই আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'বলৈ হয়তো কিছু সময় বাকী আছে আৰু যিসকল পিতৃ অৰ্থাৎ তেখেতসকলৰ আত্মীয় লোক আছিলে সেই আত্মীয় লোকসকলে কিছু সময় পূৰ্বে ইয়াত উপস্থিত হৈছিলে আৰু তেখেতসকলে যিখিনি অভিযোগ উত্থাপন কৰিছে অভিযোগে আৰক্ষী যিখনৰ তদন্ত আগবঢ়াইছে সেই তদন্তকলৈ তেখেতসকলে কোনো কাৰণে সন্তুষ্ট নহয় আৰু তেখেতসকলে উল্লেখ কৰিছিল যে চাৰেণ্ডাৰ কৰাৰ পিছত আৰক্ষীৰ হাতৰ পৰা কোনো কাৰণতে বিকি পলাই যোৱা নাছিলে আৰক্ষীয়ে বিকিক ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰাৰ তেখেতসকলে অভিযোগ উত্থাপন কৰা হৈছে এই বিষয়ত এক তদন্ত কৰাৰ তেখেতসকলে দাবী উত্থাপন কৰা হৈছে এতিয়া পৰিয়ালৰ লোকৰ আত্মীয়সকলৰ যি দাবী উত্থাপন কৰিছে দাবী কিদৰে গ্ৰহণ কৰে সেয়া হয়তো লক্ষণীয় হ'ব একেদৰে যদি চাবলৈ যোৱা হয় তেতিয়াহ'লে কিংকল গোস্বামী বুলি যিগৰাকী অচি সেইগৰাকী পাণবজাৰ থানাৰ অচিগৰাকীও বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছে যে যেতিয়া গুলীয়াগুলী হৈছিলে সেই সময়ছোৱাতে তেখেতৰ বাও ভৰিখনতো কিছু পৰিমাণে সামান্য পৰিমাণে আঘাত হৈছিলে গতিকে তেখেতৰ কিছুমানে মানে অসুস্থ যদিও বা সেয়া কোনো চিন্তাৰ কাৰণ নাই বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে অৱগত কৰা হৈছে এতিয়া প্ৰশ্ন হৈছে যে একে সময়তে এই ঘটনাৰ তদন্ত চলাই থকাৰ সময়তে যিহেতুকে দলবদ্ধ ধৰ্ষণ কাণ্ডত জড়িত থকা ৫ প্ৰকাণ্ডৰ ভিতৰত এক অভিযুক্ত ইতিমধ্যে মৃত্যু হৈছে বাকী 4ক এতিয়া কেতিয়া উদ্ধাৰ কৰা হ'ব কেতিয়া এই মূৰলৈকে আত্মগোপন কৰি থকা সেই 4ক কেতিয়া প্ৰকাণ্ড কেতিয়া আৰক্ষীৰ চকুত ধৰা পৰিব সেয়া হৈ পৰিছে লক্ষণীয় কাৰণ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যেই যিহেতুকে খৰতকীয়া হৈছিলে যদি চাবলৈ যে এজাহাৰ দিয়াৰ সময়ৰ পৰা পিছৰ পৰা যদি চোৱা হয় প্ৰায় 4 দিনত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে আৰু সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছত মূল প্ৰকাণ্ড অভিযুক্ত ইতিমধ্যে আৰক্ষীৰ জালত পৰাৰ পিছত বাকী 4ৰ সন্ধানত এই মূল আৰক্ষী নামি পৰিছে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু যোৱাকালি যিখিনি দিনৰ সময়ছোৱাত যিখিনি ক্লু লাভ কৰিছিলে বিকিৰ তৰফৰ পৰা সেই ক্লুবৰ ভিত্তিতে আজিৰ দিনৰ অভিযান চলাই আছে কিন্তু এই মুহূৰ্তলৈকে যদি চোৱা হয় তেতিয়াহ'লে সেই তদন্ত কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ ক্ষিপ্ৰতা দেখিবলৈ পোৱা হোৱা নাই বা এই তদন্তত এই মুহূৰ্তলৈকে কোনো দ্বিতীয়গৰাকী অভিযুক্ত এই মুহূৰ্ততে আৰক্ষীৰ হাতত ধৰা পৰা নাই বলেন ইতিমধ্যে যেহেতু অসম বিধানসভা চলি আছে আৰু বিধানসভাৰ পৰাও বহুকেইগৰাকী জনপ্ৰতিনিধিয়ে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এনকাউণ্টাৰ সন্দৰ্ভত কিছু সংখ্যকে যদি কৈছে যে উচিত শাস্তি প্ৰদান কৰা হৈছে আন কিছু সংখ্যকে ইয়াৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে কিন্তু এই মুহূৰ্তত যিহেতু আপুনি জালুকবাৰীত আছে গতিকে তাতো যিহেতু অৰ্ধসামৰিক বাহিনী মুতায়ন কৰা হৈছে আৰক্ষী থানাৰ সন্মুখত গতিকে তাৰ স্থানীয় ৰাইজ বা কোনো প্ৰতিক্ৰিয়া দল সংগঠনৰ কিবা লাভ কৰা গৈছে নেকি বা সেই স্থানৰ লোকসকলে কিবা ক'ব বিচাৰিব নেকি ঘটনা সন্দৰ্ভত বলেনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ গৈছে আমি পৰৱৰ্তী সময়ত পুনৰ বলেনৰ কাষলৈ যাম অৰ্থাৎ দেখিবলৈ পোৱা গৈছে যে জালুকবাৰী আৰক্ষী তৎপৰতা অৱলম্বন কৰাৰ পিছতে বৰ্তমান তাতে CRPF মুতায়ন কৰা হৈছে সমান্তৰালভাৱে ইতিমধ্যে বলেনে জনাইছে যে বৰ্তমানো GMC য'তে আছে এনকাউণ্টাৰত নিহত হোৱা বিকি আলীৰ মৃতদেহ এতিয়াও মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱা নাই মৰণোত্তৰ পৰীক্ষা সম্পন্নৰ পিছতেই পৰিয়ালৰ হাতত গতাই দিয়া হ'ব বিকি আলীৰ নশ্বৰ দেহ